আজি আমালোক এই ভিডিঅ'টোত কেইটামান জিকেক লৈ আলোচনা কৰিম বা কুইজক লৈ আলোচনা কৰিম। বিভিন্ন ধৰণৰ কম্পাৰেটিভ এক্সামত অহা জিকেসমূহ যিবোৰ সাধাৰণ জ্ঞানৰ পৰা প্ৰশ্ন আহে, আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, কাৰণ বহুতৰে হয়তো চৰকাৰী এক্সাম আছে। চাকৰিৰ ক্ষেত্ৰতে এক্সাম হওক, কুইজৰ ক্ষেত্ৰতে হওক, স্কলাৰশ্বিপৰ ক্ষেত্ৰতে হওক, বিভিন্ন ধৰণৰ এক্সামৰ ক্ষেত্ৰতে হওক, এই জিকেসমূহ থাকিব লাগিব। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। 1 নম্বৰটো কি কৈছে? প্ৰথম অসমীয়া কথাছবি কি? উত্তৰ জয়মতী, 1935 চনত প্ৰকাশিত হৈছে। ঠিক আছে। অসমীয়া ব্যাকৰণ লিখা প্ৰথম ব্যক্তিগৰাকী কোন আছিল? উইলিয়াম ৰবিনson। প্ৰথম অসমীয়া প্ৰকাশিত অভিধান কোনে লিখিছিল? ডক্টৰ মাইলেছ ব্ৰনছনে। দাদা চাহেব ফাল্কে বঁটা লাভ কৰা অসমীয়া ব্যক্তিগৰাকী কোন? ডক্টৰ ভূপেন হাজৰিকা। শংকৰদেৱ বঁটা বিজয়ী প্ৰথম ব্যক্তিগৰাকী কোন? কীৰ্তিনাথ হাজৰিকা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্যগৰাকী কোন? কৃষ্ণকান্ত সন্দিকৈ। অসমৰ জাতীয় প্ৰতীক কি? গড়। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? অশোক চক্ৰ সহ সিংহৰ মূৰ্তি। ভাৰতৰ জাতীয় খেল কি? কাবাডী। এইটো হয়তো বহুতো ছাত্ৰ ছাত্ৰীয়ে নাজানে, গতিকে জানি লোৱা কি? কাবাডী। ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কি? বাঘ। ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী কি? মৰা চৰাই, অৰ্থাৎ ময়ূৰ চৰাই যিটো তোমালোকে জানা সেইটোৱে মৰা চৰাই। ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি? পদুম ফুল। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমীয়া সংগীতগৰাকী কোন? ডক্টৰ ভূপেন হাজৰিকা। শ্ৰীমন্ত শংকৰদেৱে দেহত্যাগ কৰা সত্ৰখন কি? মধুপুৰ সত্ৰ, অৰ্থাৎ কোচবিহাৰ। অসমৰ জাতীয় সংগীতটি কোনে ৰচনা কৰিছিল? লক্ষ্মীনাথ বেজবৰুৱা। অসম কেশৰী বুলিলে কোনগৰাকী সাহিত্যিকক বুজায়? এইটো ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীয়ে হয়তো জানিব পাৰে, কাৰণ ক্লাছ 10ৰ ধৰ ঝাৰু ধৰ ভাই কবিতাটোত ইয়াৰ প্ৰশ্ন এটা দিয়া আছে, এনেকুৱা ছেম টু ছেম এনেকুৱা প্ৰশ্ন। অম্বিকাগিৰি ৰায়চৌধুৰী। অসমৰ কি নৃত্যই ৰাষ্ট্ৰীয় মৰ্যাদা 2003 চনত লাভ কৰিছিল? সত্ৰীয়া নৃত্যই। অসমৰ প্ৰথম মহিলা অভিনেত্ৰীগৰাকী কোন? আইদেউ সন্দিকৈ। অসম সাহিত্য সভাৰ প্ৰথম সভাপতিগৰাকী কোন আছিল? পদ্মনাথ গোহাঞি বৰুৱা। স্বাধীনতা আন্দোলনৰ অসমৰ প্ৰথম শ্বহীদ কোন? পিয়লি ফুকন। পৃথিৱীৰ আপুৰুগীয়া এশিঙীয়া গড় কোন ৰাজ্যত পোৱা যায়? অসম ৰাজ্যত। কোনগৰাকী বিজ্ঞানীয়ে অক্সিজেন গেছ আৱিষ্কাৰ কৰিছিল? জোচেফ প্ৰিয়লি কালস্কি। মাধ্যাকৰ্ষণ বল কোনে আৱিষ্কাৰ কৰিছিল? ছাৰ আইজাক নিউটনে। ভাৰতৰ জাতীয় শ্বহীদ দিৱস কোন মাহৰ কোন তাৰিখে পালন কৰা হয়? এইটো আমালোক জানো নেকি? নাজানো। 30 জানুৱাৰীত। কোন মাহৰ কোন তাৰিখে? অৰ্থাৎ মাহ হ'ব লাগিছে জানুৱাৰী মাহ আৰু 30 তাৰিখ। মাতৃ দিৱস কোন তাৰিখে পালন কৰা হয়? আমালোক সকলোৱেতো ষ্টেটাছ দিওঁ, কিন্তু আমালোকৰ মনত আছেনে? 22 ফেব্ৰুৱাৰীত। জাতীয় সংগীত দিৱস কোন তাৰিখে পালন কৰা হয়? 13 মে'ত। বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়? 5 জুনত। অসমত শিল্পী দিৱস কোন তাৰিখে পালন কৰা হয়? 17 জানুৱাৰীত। গান্ধী জয়ন্তী দিৱস কোন তাৰিখে পালন কৰা হয়? 2 অক্টোবৰত। শিশু দিৱস কোন তাৰিখে পালন কৰা হয়? 14 নৱেম্বৰত। শিক্ষক দিৱস কোন তাৰিখে পালন কৰা হয়? 5 ছেপ্টেম্বৰত। গণৰাজ্য দিৱস কোন তাৰিখে পালন কৰা হয়? অৰ্থাৎ 26 জানুৱাৰী, অলপ কেইদিন আগতে হৈ গ'ল। স্বাধীনতা দিৱস কোন তাৰিখে পালন কৰা হয়? 15 আগষ্ট। মহাত্মা গান্ধীৰ সমাধিস্থলৰ নাম কি? বহুতো ছাত্ৰ ছাত্ৰীৰ মনত এইটো প্ৰশ্ন আহিব পাৰে যে ছাৰ সমাধিস্থল মানে কি? সমাধিস্থল মানে হ'ব লাগিছে যিখন ঠাইত মৰিছে সেইখনৰ নাম। ঠিক আছে। ৰাজঘাট। জৱাহৰলাল নেহৰুৰ সমাধিস্থলৰ নাম কি? শান্তিবন। ইন্দিৰা গান্ধীৰ সমাধিস্থলৰ নাম কি? শক্তিস্থল। লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলৰ নাম কি? বিজয়ঘাট। ৰাজীৱ গান্ধীৰ সমাধিস্থলৰ নাম কি? বীৰভূমি। বি.আৰ. আম্বেদকাৰ সমাধিস্থলৰ নাম কি? চিত্ৰভূমি। জয় জোৱান জয় কিষাণ কথাফাকি ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰীৰ লগত জড়িত? লাল বাহাদুৰ শাস্ত্ৰীৰ লগত জড়িত। তো ছাত্ৰ ছাত্ৰীসকল, মই আশা কৰোঁ তোমালোকে যিসমূহ এক্সাম, কম্পাৰেটিভ এক্সামেই হওক, চাকৰিৰ ক্ষেত্ৰতে হওক,
যিসমূহ এক্সামত আৰু মানে জিকে আহে, তো গতিকে জিকেসমূহ যাতে এইবোৰৰ ভিতৰত থাকে। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ। তোমালোকে ভিডিঅ'টোৰ পৰা সমূহখিনি লিখি ল'বা, ঠিক আছে।